ডেভেলপমেণ্ট আৰু বৃহত্তৰ গুৱাহাটীবাসী ৰাইজৰ সহযোগত এখন কেন্দ্ৰীয় ৰাগ উদযাপন কৰিছে আৰু গতিকে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব যে এই কেন্দ্ৰীয় ৰাগখনত এখন ভাওনা যিহেতু হ'ব, গতিকে ইয়াতে বহুকেইটা চৰিত্ৰ ইয়াতে ৰূপায়ণ কৰা হৈছে আৰু সেই চৰিত্ৰ কেইটাক ইয়াতে যিহেতু মেকআপ বা তেনেধৰণে সাজসজ্জাও তেনেধৰণে কৰা হৈ আছে আৰু খন্তেক সময়ৰ পিছতে এই ভাওনাখনি আৰম্ভ হ'ব আৰু ইয়াতে আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ এগৰাকী চৰিত্ৰ সেই চৰিত্ৰগৰাকীৰ ওচৰত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি কি হৈছে? মই বসুদেৱৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। হয়, আমাৰ দৰ্শকসকলক জনাব যে আপোনাৰ আচল ৰূপটো কি হয়? মই আচল নামটো হৈছে মোৰ দেৱাশিষ বৰঠাকুৰ। সকলোৰে পৰিচিত হয়। আজি তেওঁ এটা বেলেগ ৰূপ ধাৰণ কৰাৰ কাৰণে নিশ্চয় দৰ্শকে তেওঁৰ ৰূপটো চিনিব পৰা নাই। হয়, সেইটোৱে আৰু এটা চৰিত্ৰ ৰূপায়ণ কৰোঁতে যিধৰণে অভিনয়ৰ ভাগ 4টা থাকে, তাৰে এটা ভাগ পৰিধান কৰিবলৈ যাওঁতে কেতিয়াবা চৰিত্ৰবোৰ সেইধৰণে সোমাই পৰিবলগীয়া হয়। এই ক্ষেত্ৰত ধন্যবাদ দিব লাগিব যিজনে মোক মেকআপ কৰিছে আৰু যিসকলে মোক এই ড্ৰেছ পিন্ধাইছে। এইসমূহৰ আচলতে কৰাৰ পিছতহে মই সেই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ আগবাঢ়িব পাৰিছোঁ। মই যিখন ঠাইৰ পৰা আহিছোঁ, নাজিৰাৰ পৰা, সেইখন ঠাইত এই ৰাগ ভাওনাৰ লগত, এই সংস্কৃতিৰ লগত মানুহবোৰ অতি বেছি জড়িত আৰু আমিও সেই তেনেকৈ ডাঙৰ দীঘল হৈছোঁ। ৰাস আহিলে মনটো ভাল লাগে। এতিয়া ৰাস প্ৰত্যেক বছৰে বিভিন্ন ঠাইত কৰিবলৈ আমন্ত্ৰণ পাওঁ, সেয়া এটা সুকীয়া অনুভৱ। এয়া আছিলে বাসুদেৱ চৰিত্ৰ ৰূপায়ণ কৰিছে আমাৰ একেবাৰে পৰিচিত এগৰাকী অভিনেতা আৰু ইয়াতে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব ইয়াতে বহুকেইটা তেনেধৰণৰ চৰিত্ৰ আছে আৰু বহুকেইটা চৰিত্ৰ এতিয়া মঞ্চৰ কাষতো উপস্থিত হৈছেহি। আমাৰ একেবাৰে জ্যেষ্ঠ অভিনেতা অতুল পাচনি ডাঙৰীয়াৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে তেওঁ এই ভাওনাখনিত কোনটো চৰিত্ৰ ৰূপায়ণ কৰিছে। আচলতে তোমাৰ প্ৰশ্নটো উত্তৰ দিবলৈ গৈ মই অলপ দুধুৰ মুধত পৰিছোঁ, কাৰণ মোৰ নিচিনা এটা অৱয়ৱ, মোৰ শাৰীৰিক অৱয়ৱ, মূৰত চুলি নাই, চুটিমুটি মানুহ এটাক ৰজা মহাৰজা কেতিয়াও নিদিয়ে বা কংসও নিদিয়ে আৰু অসুৰৰ কাৰণে মই ফিটেড নহয়। অসুৰৰ মানে শৰীৰটো অলপ আহল বহল হ'ব লাগে। গতিকে চাকৰ তাকৰ বাহিৰে মোৰ ভাগ্যত একো নপৰে। নন্দৰ ঘৰৰ যিজন লগুৱা, ইংৰাজীত আমাৰ অসমীয়াত চাকৰ বুলি কয় আৰু ইংৰাজীত ছাৰ্ভেণ্ট বুলি কয়, নন্দৰ ঘৰৰ লগুৱাজনৰ চৰিত্ৰটো মই অভিনয় কৰিছোঁ আৰু এইটো চৰিত্ৰ মই এতিয়ালৈকে প্ৰায় 150খন ৰাস মঞ্চত অভিনয় কৰিছোঁ। এতিয়ালৈকে মই 150খন ৰাস, আজি 20 বছৰ ধৰি ৰাসৰ লগত জড়িত আছোঁ। গতিকে এইটো চৰিত্ৰটোকে মোক নিৰ্বাচিত কৰে আৰু এই চৰিত্ৰটোৱে মই কৰিছোঁ। আজিও এইটো চৰিত্ৰকে মই ৰূপায়ণ কৰিম। দৈৱকী চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ আৰু অনুভৱটো বেক ষ্টেজত কেনেকুৱা সেয়া নিশ্চয় চাগে ইয়াত থকা মানুহে গম পায় আৰু লগতে ইমান মানে বিশাল ৰাইজ বুলিয়ে ক'ব লাগিব। ইমান মানুহখিনি যেতিয়া চাবলৈ আহিছে আমাক ইমান আগ্ৰহেৰে ইমান হেঁপাহেৰে, নিশ্চয়কৈ দায়িত্বও বহুত বেছি বাঢ়ি যায় আৰু খুব বেছি এটা ভাল লগা অনুভৱ। গুৱাহাটীৰ মাজমজিয়াত এনেকৈ ৰাস মানে কেইবাবছৰ আগতেও কৰিছিলোঁ কলাক্ষেত্ৰত, এইবাৰ শিল্পগ্ৰামত। খুব এটা ভাল লগা অনুভৱ আৰু আমাৰ অসমীয়া সংস্কৃতি, আমাৰ যি ভাওনা সংস্কৃতি, ৰাস সংস্কৃতি, সেয়া গাঁও ভূঞাতো দেখিবলৈ পোৱা যায়, কিন্তু গুৱাহাটীত তেনেকৈ চাগে আজিকালি খুব চলিছে। কিন্তু এয়া মোৰ বহুত বছৰৰ মূৰত অভিজ্ঞতা আৰু বিশেষকৈ খুব এটি ভাল লগা আৰু অলপ বেছি নাৰ্ভাছনেছো আছে। মিছন ডেভেলপমেণ্ট আৰু বৃহত্তৰ গুৱাহাটীবাসী ৰাইজৰ সহযোগত ৰাসত আজি এটি ভাওনাত চৰিত্ৰ অভিনয় কৰিছে। কি চৰিত্ৰ অভিনয় কৰিছে সেই সম্পৰ্কে জনাই দিব আৰু অনুভৱ কেনেকুৱা? দৈৱকী চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ আৰু অনুভৱটো বেক ষ্টেজত কেনেকুৱা সেয়া নিশ্চয় চাগে ইয়াত থকা মানুহে গম পায় আৰু লগতে ইমান মানে বিশাল ৰাইজ বুলিয়ে ক'ব লাগিব। ইমান মানুহখিনি যেতিয়া চাবলৈ আহিছে আমাক ইমান আগ্ৰহেৰে ইমান হেঁপাহেৰে, নিশ্চয়কৈ দায়িত্বও বহুত বেছি বাঢ়ি যায় আৰু খুব বেছি এটা ভাল লগা অনুভৱ। গুৱাহাটীৰ মাজমজিয়াত এনেকৈ ৰাস মানে কেইবাবছৰ আগতেও কৰিছিলোঁ কলাক্ষেত্ৰত, এইবাৰ শিল্পগ্ৰামত। খুব এটা ভাল লগা অনুভৱ আৰু আমাৰ অসমীয়া সংস্কৃতি, আমাৰ যি ভাওনা সংস্কৃতি, ৰাস সংস্কৃতি, সেয়া গাঁও ভূঞাতো দেখিবলৈ পোৱা যায়, কিন্তু গুৱাহাটীত তেনেকৈ চাগে আজিকালি খুব চলিছে। কিন্তু এয়া মোৰ বহুত বছৰৰ মূৰত অভিজ্ঞতা আৰু বিশেষকৈ খুব এটি ভাল লগা আৰু অলপ বেছি নাৰ্ভাছনেছো আছে। আৰু আখৰা কেইদিন কৰিলে আপোনালোকে? আখৰা 3 দিন হৈছে আমাৰ ষ্টেজত আৰু
খুব আমাৰ নিজস্ব আমাৰ যিটো আমাৰ স্বকীয়তাটো আছে সেয়া ৰক্ষা কৰি কৰা হৈছে। আমি সকলোৱে সাজ সজ্জা নিয়মাৱলী সকলোখিনি অনুসৰণ কৰি কৰিছোঁ। চাদৰ মেখেলা পিন্ধি ৰিহাৰ্চেল কৰিছোঁ আৰু মোৰ লগতে যিসকল অন্য কলা কুশলী অগ্ৰজ অনুজ যিসকল আছে, ভাইটি ভণ্টি কণ কণ আমাৰ আজিকালি যিটো আমাৰ নৱপ্ৰজন্ম, তেওঁলোকেও খুব ধুনীয়াকৈ সুন্দৰকৈ অংশগ্ৰহণ কৰিছে। খুব ভাল লাগিছে। থেংক ইউ। ভালো বেয়া পায় একোকে নাজানে, কঠিকে আলোক পোৱা যায়। ক্ষমা এই ভূষণ জানি তাই কৰ্মদোষ কৰিব ক্ষমা, কিন্তু মনত ৰাখিবা বহুদেই তোমাৰ অপ্ৰত্যয় স্নেহৰ পৰা যে কাহানিও নহয় বঞ্চিতা মোৰে আজলি বলে দিয়ে। আদেশৰ নয় নকুৰ লংঘন, আদেশ নহয় বহুদেই। পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতিয়ে তিৰোতা জীৱনৰ ফল। আজি গুজৰাট কংসৰ ভগ্নী দৈৱকীৰ শুভ পৰিণয়ৰ দিন। গতিকে তোমালোকে সকলো সময়তে সজাগ আৰু সচেতন হৈ থাকিবা, যাতে কোনো অপায় অমংগল সংঘটিত নহয়। নিৰৱত ফাউণ্ডেশ্যন ট্ৰাষ্টৰ উদ্যোগত আৰু বৃহত্তৰ আমাৰ গুৱাহাটীবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয় পৰ্যায়ত প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাস মহোৎসৱ 2025 এই কমিটিখনে আজিৰ ৰাস উৎসৱৰ এই আয়োজন কৰিছে। ইয়াত যথেষ্ট বিশিষ্ট ব্যক্তি জড়িত হৈ আহিছে আৰু মই ভাবোঁ যে আজি ভালেখিনি আহিছে। আমি যি ৰাইজবোৰে সম্বোধন কৰিলোঁ, দৰ্শক হিচাপে তেওঁলোকে আসন গ্ৰহণ কৰিছে আৰু হয়তো 5-6 ঘণ্টা ৰাসৰ এই উৎসৱৰ যিখিনি সময় মই জানিব পাৰিছোঁ যে 1টামান বাজিব কিজানি।